নমস্কাৰ শ্ৰদ্ধাৰ ছাৰবিদেউসকল ইনফৰ্ম হাবৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক কুশলে আছে। বেগলেছ ডে অৰ্থাৎ বেগমুক্ত দিন আৰু সেই সম্পৰ্কে শৈক্ষিক যি দিনপঞ্জী সেই দিনপঞ্জীটো উল্লেখ কৰা আছে। বেগলেছ ডে সম্পৰ্কত অহা এখন নিৰ্দেশনা পত্ৰৰ আলমত আপোনালোকক কথাখিনি অৱগত কৰাবলৈ প্ৰয়াস কৰিম। ইতিমধ্যে হয়তো আপোনালোকে বিদ্যালয় পৰ্যায়ত বেগলেছ ডে অনুষ্ঠিত কৰিছে আৰু এখন বিশেষ জৰুৰী পত্ৰ আহিছিল এখন বিশেষ জিলাৰ কাৰণে আৰু সকলো বিদ্যালয় নহয় আচলতে যিবিলাক PM-শ্ৰী বিদ্যালয় অৰ্থাৎ প্ৰধানমন্ত্ৰী স্কুলছ ফৰ ৰাইজিং ইণ্ডিয়াৰ অধীনৰ যিবিলাক বিদ্যালয় সেই বিদ্যালয়বিলাকলৈকে এই পত্ৰখন আহিছে আৰু সেই পত্ৰখনততো কি কথা উল্লেখ কৰা আছে আপোনালোকক ক'বলৈ প্ৰয়াস কৰিম। এইখনেই সেইখন পত্ৰ আৰু এই পত্ৰখনৰ এই অংশখিনিত উল্লেখ কৰা আছে ৰিগাৰ্ডিং ইমপ্লিমেণ্টেশ্যন অফ বেগলেছ ডেজ এণ্ড ফাণ্ড ফৰ দ্য এক্টিভিটিজ ফৰ ক্লাছ 6 to 8। বেগলেছ ডে ইমপ্লিমেণ্টেশ্যন আৰু ফাণ্ড ৰিলিজৰ সংক্ৰান্তত এই জৰুৰী পত্ৰখন আহিছে। এই পত্ৰখনত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা আছে। মুঠৰ ওপৰত উল্লেখ কৰা কথাখিনি হ'ল যে যিবিলাক PM-শ্ৰী বিদ্যালয় আছে সেই বিদ্যালয়সমূহলৈ ইতিমধ্যে ছাজেষ্টিভ যি এক্টিভিটিজ যি এজেণ্ডা সেই এজেণ্ডা প্ৰেৰণ কৰা হৈছে আৰু সেই ধৰণে বিদ্যালয় পৰ্যায়ত দৈনিক এই বেগলেছ ডেৰ যি এক্টিভিটিজ সেই এক্টিভিটিজবিলাক কৰিব লাগিব। তাৰ পৰৱৰ্তী পৰ্যায়ত বিদ্যালয়বিলাকে যেতিয়া এই এক্টিভিটিজ কৰিব বেগলেছ ডেৰ অধীনত তাৰ কিছুমান ৰিপৰ্ট তেওঁলোকে নিজৰ লগত ৰাখিব লাগিব আৰু ভিডিঅ' ৰাখিব লাগিব আৰু প্ৰয়োজন সাপেক্ষে যিবিলাক লিংক আহিব তাত তেওঁলোকে সেইখিনি আপলোড কৰিব লাগিব আৰু ইতিমধ্যে ফাণ্ডো ৰিলিজ কৰা হৈছে আৰু সৰ্বমুঠ 10টা দিনৰ কাৰণে বিদ্যালয় পৰ্যায়ত এই বেগলেছ ডে বিদ্যালয়ে অনুষ্ঠিত কৰিব লাগিব আৰু সময় নিৰ্ধাৰণ কৰা হৈছিল 1 আগষ্ট 2025 পৰা 3 ফেব্ৰুৱাৰী 2026লৈকে অৰ্থাৎ এই সময়ছোৱাৰ ভিতৰত 10টা দিনৰ কাৰণে বিদ্যালয় পৰ্যায়ত বেগলেছ ডে অনুষ্ঠিত কৰিব লাগিব PM-শ্ৰীৰ অধীনৰ বিদ্যালয়সমূহে। এতিয়া দৈনিক অনুযায়ী কি কাম কৰিব সেই সম্পৰ্কেও এখন ছাজেষ্টিভ এজেণ্ডা আহিছিলে সেই সম্পৰ্কে আপোনালোকক ক'বলৈ প্ৰয়াস কৰিম। মুঠৰ ওপৰত 9 ছেপ্টেম্বৰৰ দিনাখন বিদ্যালয় পৰ্যায়ত বিদ্যালয় কি কাৰ্য সম্পাদন কৰিব লাগিব আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে সেই সম্পৰ্কে ক'বলৈ প্ৰয়াস কৰিম আৰু অনাগত দিনত বাকী যিখিনি আচলতে কাম কৰিব লাগিব সেই সম্পৰ্কে পিছত আপোনালোকৰ জ্ঞাতাৰ্থে ভিডিঅ' উপস্থাপন কৰিবলৈ প্ৰয়াস কৰিম। আহকচোন 9 তাৰিখে বিদ্যালয়ত কি কাম কৰিব লাগিব বেগলেছ ডেৰ অধীনত সেই সম্পৰ্কে অকণমান চাবলৈ চেষ্টা কৰোঁ। এইখিনিতে এটা কথা উল্লেখ কৰিব খুজিম আগষ্ট 5 আৰু আগষ্ট 18 তাৰিখত বেগলেছ ডেৰ অধীনত দুটা এক্টিভিটি হৈ গৈছে। প্ৰথম 5 আগষ্টৰ দিনা ষ্টৰি টেলিং ষ্টৰি কম্পিটিশ্যন ডিবেট আৰু এক্সটেম্পৰ স্পীচৰ যি কাৰ্যসূচী বিদ্যালয়ে গ্ৰহণ কৰিছিল আৰু 18 আগষ্টত মেথছ ইন ডে টু ডে লাইফ এই সম্পৰ্কত বিদ্যালয় পৰ্যায়ত এক্টিভিটিজবিলাক অনুষ্ঠিত কৰা হৈ গ'ল। তাৰ পাছতে অহা 9 ছেপ্টেম্বৰত বিদ্যালয়ত বেগলেছ ডেৰ অধীনত কি কাৰ্য সম্পাদন কৰিব লাগিব। থিম হ'ব কুইজ আৰু গেমছ আৰু কুইজৰ অধীনত যিবিলাক প্ৰশ্ন বনোৱা হ'ব প্ৰস্তুত কৰা হ'ব বা খেলবিলাক খেলোৱা হ'ব সেইবিলাক আচলতে স্থানীয় বা ইণ্ডিজেনিয়াছ যিবিলাক গেমছ সেই গেমছবিলাক চিনাক্ত কৰিব লাগিব। তাৰ পৰৱৰ্তী অংশত যদি ক'বলৈ যোৱা হ'ব কুইজৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাকৰ আলম হিচাপে লৈ টেক্সট বুকৰ ওপৰতো প্ৰশ্ন উপস্থাপন কৰিব পাৰে, কাৰেণ্ট টপিকৰ ওপৰত কৰিব পাৰে, লাইব্ৰেৰী কিতাপৰ ওপৰত যিহেতু পুথিভঁৰালৰ কিতাপ ছাত্ৰ ছাত্ৰীসকলক প্ৰভাইড কৰা হয় যোগান ধৰা হয় সেই লাইব্ৰেৰী কিতাপবিলাকৰ অধীনৰ যিবিলাক প্ৰশ্ন সেই প্ৰশ্নবিলাক কুইজত দিব পাৰে। তাৰ পাছতে বিজ্ঞান আৰু বুৰঞ্জী বিষয়ৰ কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰিব পাৰিব সেই কুইজ কম্পিটিশ্যনবিলাকত। ইয়াৰ উপৰিও যদি বিদ্যালয়খনত স্থানীয় কোনো ব্যক্তি অভিজ্ঞতা আছে বা পেৰেণ্টছৰ অভিজ্ঞতা আছে বা লোকেল ইউথ বা ষ্টেট বা নেশ্যনেল পৰ্যায়ৰ যদি তেনেকুৱা কোনো ধৰণৰ ব্যক্তি আছে সেই ব্যক্তিসকলক সেই বিশেষ যি কাৰ্যসূচী সেই কাৰ্যসূচীলৈ আমন্ত্ৰণ জনাব পাৰে বিদ্যালয় কৰ্তৃপক্ষই। গতিকে মুঠৰ ওপৰত অহা 9 তাৰিখে অৰ্থাৎ 9 ছেপ্টেম্বৰৰ দিনা বিদ্যালয়ত কুইজ আৰু গেমছ অনুষ্ঠিত কৰিব লাগিব বেগলেছ ডেজ এক্টিভিটিছৰ অধীনত আৰু বিশেষকৈ এই PM-শ্ৰী যিবিলাক বিদ্যালয় আছে সেই বিদ্যালয়সমূহে। আৰু যদি কোৱা হ'ব 1 আগষ্টৰ পৰা 3 ফেব্ৰুৱাৰী 2026লৈকে যি বেগলেছ ডে 10টা দিনৰ কাৰণে বিদ্যালয় পৰ্যায়ত অনুষ্ঠিত কৰিব PM-শ্ৰীৰ বিদ্যালয়বিলাকে এই সৰ্বমুঠ যি ক্ৰিয়াকলাপ বা এক্টিভিটিটোৰ কাৰণে 25,000 টকা ধাৰ্য কৰা হৈছে আৰু প্ৰতিটো এক্টিভিটিজৰ বিপৰীতে বিদ্যালয়ে কিমান টকা খৰচ কৰিব সেই সম্পৰ্কেও এখন ছাজেষ্টিভ এজেণ্ডা আহিছে আৰু 9 ছেপ্টেম্বৰৰ এক্টিভিটি অৰ্থাৎ যিটো এক্টিভিটি কুইজ আৰু গেমছৰ তাৰ কাৰণে বিদ্যালয়ে 25,000 টকা অনুদানৰ পৰা 3,000 টকা অনুদান খৰচ কৰিব পাৰিব। গতিকে বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু সেইকাৰণে আপোনালোকক জ্ঞাতাৰ্থে ক'বলৈ প্ৰয়াস কৰিলোঁ। সকলো ভালে থাকিব। নমস্কাৰ, টেক কেয়াৰ।